এয়া চিজৰ লাড্ডু বনাই আছোঁ যিহেতু মোৰ ওচৰত চিজ কিউব নাই সেইকাৰণে হোলকৈ আছে সেইকাৰণে মই লাড়ু বনাই আছোঁ কিনো বনাই আছোঁ সেইখনলৈকে ভিডিঅ'টো চাই থাকিব এতিয়া বাটি এটাত বেচন অলপ লৈ লৈছোঁ এতিয়া কালজিৰা দি দিছোঁ কালজিৰা আপোনালোকে কি বুলি কয় আপোনালোকৰ লেংগুৱেজত কমেণ্টত জনাবচোন এতিয়া আন্দাজমতে নিমখ দি দিছোঁ হালধি অকণমান দি দিছোঁ এয়া জিৰা গুড়ি অকণমান দি দিছোঁ এয়া ঘৰতে কৰা জালুকৰ গুড়ি দেখিছে নহয় এয়া জালুকৰ গুড়ি অকণমানো দি দিছোঁ এয়া দেখিছেনে কনচিষ্টেঞ্চিটো ইমান ৰাখিব লাগিব তেতিয়া তাৰমানে সুন্দৰ হ'ব এতিয়া আৰু এনেকৈ এই চিজৰ লাড়ু এনেকৈ বেচনত দি দিছোঁ এতিয়া আৰু গৰম তেলত ডুবাই পেলাই ভাজিব লাগিব গোটেইখিনি আচলতে দি দিয়াই ভাল এটা এটাকৈও দিব পাৰে আপোনালোকে এটা এটাকৈ পকৰি আকাৰত এতিয়া মোৰ দি দিয়াও হৈ গৈছে আপোনালোকেনো এইটো কি নাম দিব কমেণ্টত জনাবচোন এনেকৈ ফ্লিপ কৰি দিছোঁ আৰু আবেলি সময়ত এনজয় কৰাকৈ মোৰ চিজ পকোৰাও হৈ গ'ল বিশেষকৈ গেষ্ট আহিলেও আপোনালোকে দিব পাৰে সৰু ল'ৰা ছোৱালীয়েও খাই বিৰাটেই ভাল পাব আৰু ডাঙৰ মানুহৰতো কথাই নাই মোৰ ৰেডি হৈ গ'ল গৰম গৰমকৈ একাপ চাহ বাকি ল'ব ৰেচিপিটোনো আপোনালোকৰ কেনেকুৱা লাগিলে একেবাৰে চিম্পল ইজি ৰেচিপি সোনকালে যদি গেষ্ট আহে বোলে আমি বেছি সময় নবহোঁ তেতিয়া আপোনালোকে যদি ঘৰত চিজ আছে এনেকৈ বনাই দিব পাৰে খাই বিৰাটেই ভাল পাব আৰু সঁচাকৈ যদি আপোনালোকৰ ৰেচিপিজবিলাক মোৰ ভাল লাগে প্লিজ ছাবস্ক্ৰাইব কৰি দিবলৈ চেনেলটো নাপাহৰিব সদায় আপোনালোকে মোক ছাপোৰ্ট কৰি আছে তেনেকৈ কৰি দিব আজিৰ কাৰণে আহিছোঁ শুভৰাত্ৰি